তো বন্ধুসকল আজি আপোনালোকক দেখাম আপুনি ফটো দি পেলাই এটা এনিমেটেড ভিডিঅ' কিদৰে বনাব। বন্ধুসকল দেখিছে আজিকালি ফেচবুক হওক ইনষ্টাগ্ৰামত হওক কিছুমান এনিমেটেড ভিডিঅ' পোৱা যায় আৰু এইবোৰ ভিডিঅ' কিদৰে বনায় যদি আপোনালোকে নাজানে ভিডিঅ'টো স্কিপ নকৰা চাই যাওক সকলোখিনি দেখাই যাওঁ। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল তাৰ কাৰণে আপোনাৰ এপৰ প্ৰয়োজন হ'ব। এপটো আপুনি প্লে ষ্ট'ৰত পাই যাব। প্লে ষ্ট'ৰত গৈ পেলাই আপুনি চাৰ্চ কৰিব মোচন লেব। তো আপুনি যিটো এপ ফাৰ্ষ্টত পাব ডাউনলোড কৰি ল'ব। যিহেতুকে মোৰ ডাউনলোড কৰা আছে তো মই অ'পেন কৰিছোঁ। তো অ'পেন কৰাৰ পিছত ইয়াত দেখিব কেইটামান এনিমেটেড ভিডিঅ' বনোৱাই থাকে, খালি তাত ফটো এড কৰিব লাগে। কিন্তু কথা হ'ল আপুনি এইকেইটা আপুনি ব্যৱহাৰ কৰিব নোৱাৰে, কাৰণ এইকেইটা আপুনি প্ৰ' ভাৰ্চন লোৱাৰ পিছতহে ব্যৱহাৰ কৰিব পাৰিব। যিহেতুকে মই আপোনাৰ ফ্ৰীতে দেখাম, তাৰ কাৰণে কি কৰিব, নিউ কালেকশ্যন আপুনি ক্লিক কৰিব। তাৰপৰা আপুনি এখন ফটো চিলেক্ট কৰি ল'ব। মই ইয়াৰে ফটো এখন চিলেক্ট কৰি লৈছোঁ। এখন ইয়াত আহি যোৱাৰ পিছত আপুনি ইয়াত এনিমেটেড কৰিব পাৰে, স্কাই লগাব পাৰে, এফেক্টছ দিব পাৰে। মই প্ৰথমতে এনিমেটেডটো ক্লিক কৰিছোঁ। ইয়াত আপুনি এনিমেটেড যিটো প্ৰথমত দেখিছে এইটো কাৰ চিনটো, এইটো যদি ক্লিক কৰে, ক্লিক কৰি পেলাই আপুনি হাতেৰে এই বনখিনি আপুনি ধৰক মই দেখাই দিছোঁ, লৰাই দিছোঁ। এই বনখিনি লৰাই দিছোঁ, প্লে কৰি চাব। এতিয়া বনখিনি মুভ হৈছে, কিন্তু আপুনি ডাইৰেক্ট যদি এনেকৈ কৰে এতিয়া দেখিব আপোনাৰ ফটোখন একো ক্লিয়াৰ হোৱা নাই। মানে আপুনি ইয়াত ৰখাব লাগিব। মানে কি আপুনি মই যিহেতুকে স্কুটিখন ৰখাম, স্কুটিখন মই মুভ কৰিব নিবিচাৰোঁ। তাৰ কাৰণে কি কৰিব, আপুনি এইকেইটা বেক কৰিব। বেক কৰি অকণমান ছাইডলৈ আনিব। তো ইয়াত দেখিব ফ্ৰিজটো ক্লিক কৰিব। ক্লিক কৰি আপুনি যিখিনি পাৰ্ট লৰাব নিবিচাৰে, মানে মুভ কৰিব নিবিচাৰে, তো আপুনি ক্লিক কৰি ল'ব। যিহেতুকে মই স্কুটিখন মুভ কৰিব নিবিচাৰোঁ, তো মই স্কুটিখন এনেকৈ যিমানটো এৰিয়া আছে মই এৰিয়াটো কভাৰ কৰি দিছোঁ। গোটেইখিনি আপুনি ধুনীয়াকৈ কভাৰ কৰি দিব, যাতে আপোনাৰ অকল বনখিনিহে লৰাব বিচাৰিছোঁ। যিহেতুকে মই স্কুটিখন লৰাব নিবিচাৰোঁ। এয়া দেখিব পাৰিছে মই গোটেইখিনি ষ্টপ কৰি লৈছোঁ। তো আপুনি এইখিনি মিলোৱাৰ পিছত এতিয়া আপুনি কি কৰিব, আকৌ আগৰ জেগাত আহিব। যিটো কাৰ্ড দেখাইছে, কাৰ্ড চিনটো আছে আপোনাৰ প্ৰথমতে পাৰ্ট বুলি লিখা আছে, এইটো ক্লিক কৰিব। ক্লিক কৰি আপুনি যিখিনি মানে লৰাব বিচাৰে তাত এনেকৈ আঙুলিটো আপুনি চলাই দিব। মই যিহেতুকে বনখিনি অলপ মুভ কৰিব বিচাৰোঁ, অলপ বনখিনি মুভ কৰিব বিচাৰোঁ, এইখিনি অলপ মুভ কৰিব বিচাৰোঁ। এইখিনি কৰাৰ পিছত আপুনি প্লে কৰি চাব। তো প্লে কৰোঁতে দেখিছে আপোনাৰ বনখিনি আৰু এইখিনি মুভ হৈছে, কিন্তু আপোনাৰ স্কুটিখন মুভ হোৱা নাই। আৰু তাৰ লগতে আপুনি ইয়াত আৰু কিছুমান মানে এফেক্টছ এড দিব পাৰে, আৰু সকলো নোৱাৰে, কাৰণ কিছুমান আপোনাৰ প্ৰ' ভাৰ্চন ল'লেহে পাৰিব। তাৰ কাৰণে আপুনি বেক কৰি ল'ব। বেক কৰি ইয়াত এফেক্টছ দিব যদি বিচাৰে, আপুনি ইয়াত বহুত ধুনীয়া ধুনীয়া এফেক্টছ পাব। এফেক্টছটো ক্লিক কৰিব। ইয়াত আপুনি এফেক্টছ দেখিছে। এয়া আপুনি যিমানটো এৰিয়া এফেক্টছ দিম বুলি ভাবে আপুনি এনেকৈ লগাই ল'ব। লগাই পেলাই আপুনি ফুল কৰিব। ফুল কৰি আপুনি প্লে কৰি চাব। দেখিছে কি ধুনীয়া এটা এফেক্টছ আহি গৈছে। এইটো এটা এফেক্টছ আছে, বিভিন্ন এফেক্টছ আছে, আপুনি খালি মিলাই ল'ব লাগিব। তো মই ইয়াৰে এটা এফেক্টছ ধুনীয়াকৈ মিলাই, তো এফেক্টছটো মিলাই পেলাই মই খালি বেক কৰিছোঁ। বেক কৰাৰ পিছত দেখিছে আপোনাৰ এফেক্টছটো আপোনাৰ এপ্লাই হৈ গৈছে। তো এটা ভিডিঅ' ধুনীয়াকৈ আপোনাৰ ক্ৰিয়েট হৈ গৈছে। আপুনি এতিয়া কি কৰিব, ভিডিঅ'টো এক্সপৰ্ট কৰিব লাগিব, মানে আপুনি ছেভ কৰিব লাগিব। ছেভ কৰিবৰ কাৰণে ওপৰত যিটো দেখিছে আপোনাৰ এক্সপৰ্ট, সেইটো ক্লিক কৰিব। ক্লিক কৰি পেলাই আপুনি ইয়াতে কিমান ছেকেণ্ডৰ কাৰণে ভিডিঅ'টো বনাব বিচাৰে আপুনি মিলাই ল'ব। মিলাই লৈ পেলাই আপুনি কোৱালিটি মিলাই পেলাই খালি এক্সপৰ্ট কৰিব। তো এক্সপৰ্ট কৰাৰ পিছত আপোনাৰ ভিডিঅ'টো আপোনাৰ গেলাৰীত ছেভ হৈ যাব। তো বন্ধুসকল আপুনি এনেদৰে আপুনি এটা ধুনীয়া এটা এনিমেটেড ভিডিঅ' বনাব পাৰে, আৰু ভিডিঅ'টো আপুনি ইনষ্টাগ্ৰাম হওক ফেচবুক হওক সকলোতে আপলোড কৰিব পাৰে। বন্ধুসকল ভিডিঅ'টো কেনে পালে মোক কমেণ্ট কৰি জনাব। লগতে চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব। লগতে বেল আইকনটো দবাই দিব, কাৰণ মই ভিডিঅ' দি থাকোঁ আপুনি ফাৰ্ষ্টতে পাব। তো আজিলৈ ভিডিঅ'টো ইমান আছিল। তো আজিলৈ বাই বাই।